হেজৰ দুখৰ মাজতো তেওঁলোকৰ মুখত বিৰিঙিছে হাঁহি। দুখৰ উচুপনিৰ মাজতে ভাহি আহিছে বিয়া নামৰ সুৰ। আয়ুটিৰ উৰুলিত কঁপিছে দুখ সামৰি ৰখা সাহায্য শিবিৰ। বানপানীয়ে ঘৰবাৰী কাঢ়ি নিলেও কাঢ়ি নিব নোৱাৰিলে অসমীয়া সমাজৰ পৰম্পৰা আৰু সংস্কৃতি। শিৱসাগৰৰ এখন বান সাহায্য শিবিৰত দেখা গ'ল এক ব্যতিক্ৰমী আৰু আৱেগিক দৃশ্য। আশ্ৰয় শিবিৰতেই সম্পন্ন হ'ল এগৰাকী কিশোৰীৰ তুলনি বিয়া। এই দৃশ্য শিৱসাগৰৰ শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰৰ। বানত ঘৰ প্লাবিত হোৱাৰ পিছত ইয়াতেই আশ্ৰয় লৈ আছে দীপজ্যোতি চেতিয়া আৰু পল্লৱী বুঢ়াগোহাঁইৰ পৰিয়ালটোৱে। এই শিবিৰতেই পুষ্পিতা হয় তেওঁলোকৰ কন্যা নিকিতা চেতিয়া। কঠিন পৰিস্থিতিৰ মাজতো অসমীয়া পৰম্পৰা অটুট ৰাখি শিবিৰতেই অনুষ্টুপীয়াকৈ সম্পন্ন কৰা হয় তুলনি বিয়া। আয়তীসকলৰ বিয়া নাম উৰুলিৰ ধ্বনি আৰু আত্মীয় স্বজনৰ আশীৰ্বাদে কিছু সময়ৰ বাবে পাহৰাই দিয়ে বানৰ দুখ কষ্ট। মানে আমাৰ এনেকুৱা বানপানীয়ে আমাৰ এতিয়া এনেকুৱা পৰিণত 10-12 দিন ধৰি আজি আমি ইয়াত থাকিবহি লগা হৈছে। মানে শিবিৰত স্কুল দিচাং শুকানপুখুৰী স্কুলৰ শিবিৰত থাকিবহি লগা হৈছে। মানে এনেকুৱা পৰিণত তেনেকুৱাতে আমাৰ ছোৱালীও শান্তি বিয়া হ'ল যদিও এতিয়া মানে এনেকুৱা পৰ্যায় হৈছে ঘৰ দুৱাৰ বানে উটুৱাই নিলে তেতিয়া থাকিবৰ কাৰণে কোনো মানে ব্যৱস্থা নাইকিয়া হৈছে। এতিয়া ছোৱালীৰ নিয়ম নীতি কৰাৰ পিছতো মানে এনেকুৱা পৰ্যায় হৈছে এতিয়া আমি বেলেগত বা শিবিৰতে হ'লেও ৰখাব লাগিব এনেকুৱা পৰ্যায় হৈ আছে। এনেকুৱা মানে এতিয়া যোনখিনি 4দিনীয়া নীতি নিয়ম সেই নীতি নিয়মখিনি আমি মানে কৰিবলৈ আগবাঢ়িছোঁ। আগবঢ়াৰ ক্ষেত্ৰতো মানে বাইদেউ স্কুলৰ ষ্টাফ দিচাং শুকানপুখুৰী স্কুলৰ ষ্টাফ আৰু তাৰমানে ওচৰৰ ৰাইজ লগ লাগি মানে এনেকৈ সহায় কৰিছে। সমীৰণ দাহঁতেও সহায় কৰিছে। তাৰপিছত মানে গোট কমিটি সকলোৱে তেওঁলোকে সহায় সহযোগিতাতে আজি আমি ইমানখিনি কৰিব পৰা সক্ষমতা হৈছে। মানে এনেকুৱা পৰ্যায় মানে ঘৰ দুৱাৰটো এতিয়াও আমাৰ অসম্ভৱ হৈ আছে। মানে যে সোমাব গোটেই ঘৰ দুৱাৰ ভাঙি যেতিয়া শেষ কৰি নোৱাৰ পিছত মানে কি কৰিম কি নকৰিম তেনেকুৱা পৰ্যায় হৈ গৈছে। সকলো নিউজ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ যাতে আমাক অকণমান সহায় সহযোগিতাও পিছত আগবঢ়ায়। নহ'লে আমাৰ মানে এনেকুৱা হৈছে এতিয়া ঘৰ বনাবলৈও চিন্তা আগতে হৈ গৈছে। মানে এনেকুৱা পৰ্যায় হৈ সকলো সা সম্পত্তিও এনেকুৱাবিলাক উটুৱাই নিলে। সেইবাবে মই তেওঁলোককো অনুৰোধ জনাইছোঁ। অনুষ্ঠানৰ অন্তত শিবিৰতেই একেলগে আহাৰৰ ব্যৱস্থা কৰি আত্মীয় স্বজন আৰু শিবিৰবাসীক আপ্যায়ন কৰে পৰিয়ালটোৱে। দুৰ্যোগৰ মাজতো এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে ঘৰ-বাৰী হেৰাই যাব পাৰে, কিন্তু মানুহৰ আশা, পৰম্পৰা আৰু জীৱনক উদযাপন কৰাৰ মানসিকতা কেতিয়াও হেৰাই নাযায়। দুখৰ মাজতো হাঁহিবলৈ শিকাই দিলে শুকানপুখুৰীৰ এই বান সাহায্য শিবিৰে। এই দৃশ্যই যেন কয় দুৰ্যোগ সাময়িক, কিন্তু জীৱন আৰু সংস্কৃতিৰ ধাৰা অবিৰাম। ব্যুৰো ৰিপৰ্ট, পিপলছ টিভি।